মৰমৰ অকণিহঁত নমস্কাৰ মই গীতিমা দাসে তোমালোকলৈ তোমালোকৰ দ্বিতীয় শ্ৰেণীৰ অকণিৰ গণিত পাঠ্যপুথিখনৰ প্ৰথম অধ্যায়টিৰ পঞ্চম অংশটি লৈ আহিছো আহাচোন এই অংশটিত আমি কি শিকিবলৈ পাম চাই যাওঁ ইয়াত চোৱাচোন ইয়াতে আমি প্ৰথমে কি দেখিবলৈ পাইছো বেলুন চাই গণনা কৰি লিখো আহা এতিয়া আমি এই বেলুন কেইটা গণনা কৰিম আৰু তাৰ পাছত লিখিম চোৱাচোন প্ৰথমে আমি এতিয়া কি পাইছো ইয়াতে কেইটা বেলুন আছে 1 2 3 গতিকে ইয়াত লিখা হৈ আছে 3 1 ইয়াতে লিখিছে 3 তাৰ পাছত চোৱা কেইটা আছে বেলুন 1 2 3 4 5 ইয়াতে আমি কি লিখিম ইয়াতে আমি লিখিম 5 1 আৰু ইয়াতে লিখিম 5 বুজি পাইছা নহয় তাৰ পাছত চোৱা 1 2 3 4 5 6 কেইটা পালো আমি বেলুন পালো 6 1 ইয়াতে লিখিলো 6 যদি কোনোবাটোত আমি 10 পালো হয় তেনেহলে হয়তো আমি 10 বুলি লিখিব লগা হল হয় নহয়নে কিন্তু আমি সকলোতে এককৰ ঘৰতে যেহেতু পাই আছো সেইবাবে আমি এনেদৰে লিখিছো তাৰ পাছত চোৱা 1 2 3 4 5 6 7 8 9 ইয়াতে আমি লিখিলো 9 1 ইয়াতে আহিব 9 বুজি পাইছানে কেনেদৰে কৰিলো গণনা তাৰ পাছত চোৱা ইয়াত কৈছে তলৰ বেলুনবোৰ গণনা কৰি লিখা ইয়াতে আমাক দেখাইছে যে এটা ইয়াতে থোপা আছে বেলুনৰ এটা থোপাত কেইটা আছে বেলুন 10টা বেলুন আছে গতিকে আমি কি কৰিম ইয়াতে থোপা আছে দুটা এটা থোপাত আছে 10 কৰি তাৰ মানে কেইটা 10 আছে 2 10 গতিকে আমি ইয়াত লিখিম 2 10 তাৰ পাছত এতিয়া কি হ'ব 2 10 20 আমি ইয়াতে লিখিলো 20 তাৰ পাছত চোৱা ইয়াতে কেইটা আছে 1 2 3 4 ইয়াতে আমি লিখিম 4 10 কিমান হ'ব 4 10 40 তাৰ পাছত চোৱা 1 2 3 4 5 6 কিমান হ'ল 6 10 ইয়াতে আমি এনেদৰে লিখি ললো 6 10 6 10 হ'ব 60 তাৰ পাছত চোৱাচোন ইয়াতে আছে 1 2 3 4 5 6 7 কিমান হ'ব 7 10 7 10ত কিমান হ'ব 7 10 70 তাৰ পাছত চোৱা 1 2 3 কিমান হ'ল 3 10 3 10 এতিয়া তোমালোকে কোৱাচোন 3 10 কিমান হ'ব 3 10 30 গতিকে ইয়াত আমি এনেদৰে লিখি দিলো 30 বুজি পাইছানে সকলোৱে তাৰ পাছত কি আছে চাও আহা ইয়াতে কি কৈছে চিনবোৰ ব্যৱহাৰ কৰি তলৰ তালিকাখন পূৰ কৰো আহা আমি যে আগৰ ভিডিঅটোত পাইছিলো হিবুহতে যেতিয়া তামুলবোৰ গণনা কৰি আছিল ভনিয়েকৰ লগত তেতিয়া সিহঁতৰ ওচৰৰ দীপুবা আহিছিল আৰু দীপুবাই সিহঁতক এটা বেলেগ ধৰণৰ পদ্ধতি শিকাইছিল গণনা কৰিবলৈ হয় না নহয় কি আছিল পদ্ধতিটো চোৱা যেতিয়া তেওঁলোকে 10 পাব 10কৰ ঘৰত গণনা কৰিব 10 বুজাবলৈ এনে ধৰণৰ চাৰিকোণীয়া চিন ব্যৱহাৰ কৰিব আৰু এককৰ বাবে এনেদৰে তিনিকোণীয়া চিন ব্যৱহাৰ কৰিব হয় না নহয় ইয়াতেও চোৱা ইয়াতে দি দিছে নহয় এই চাৰিকোণীয়া চিন মানে 10 এনে ধৰণৰ এটা চাৰিকোণীয়া চিনত কিমান থাকিব 10 আৰু তিনিকোণীয়া এটা 1 কৈ থাকিব এতিয়া চোৱা 23 আছে আমাৰ 23ক যেতিয়া আমি চিন যদি দিবলগীয়া হয় কেনেদৰে দিম 23 কিমানে হয় 2 10 3 23 তাৰ মানে 10 দুটা থাকে এতিয়া সেইবাবে ইয়াতে চোৱাচোন দুটা চাৰিকোণীয়া চিন ব্যৱহাৰ কৰিছে এটা চিনত 10 আছে এটাত 10 আছে 2 10 হল নহয় 2 10 20 21 22 23 এতিয়া এইটো কেনেদৰে লিখিছে 23 টো
2 দহে 20 যোগ 3 আৰু সেইটো এককৰ ঘৰত আহিব 3 দহকৰ ঘৰত আহিব 2 তাৰ পাছত চোৱা ইয়াতে আছে কিমান 3 10 9 39 তে 39ৰ কাৰণে আমি 10 কিমান পালো 3 10 গতিকে আমি ইয়াতে কি কৰিব লাগিব প্ৰথমে আমি এনেদৰে 10ক বুজোৱা 3টা আঁকিব লাগিব 4 কোণীয়া চিন 2 3 এয়া হল 30 আৰু থাকিলে 9 গতিকে আমি এনেকে 3 কোণীয়া আঁকিম 9টা 2 3 4 5 6 7 8 9 ধৰিব পাৰিছানে ইয়াতে আমি কি লিখিম 3 10 9 টো কেনেদৰে ভাঙিম 3 10 30 যোগ 9 ইয়াতে চোৱাচোন 3টা আছে নে নাই 4 কোণীয়া চিন তাৰ মানে 3 10 এটো হল 3 10 30 আৰু এয়া আছে 9টা আমি ইয়াতে 9 টো লিখিলো এতিয়া আমি এককৰ ঘৰত লিখিম 9 আৰু দহকৰ ঘৰত লিখিম 3 তাৰ পাছত চোৱা ইয়াতে আছে কিমান 4 10 5 45 তে আমি যেহেতু 4 10 বুলি কলো আমি দহকৰ চিন আঁকিব লাগিব 4টা ইয়াতে আমি 4 কোণীয়া আঁকিলো 4টা 2 3 4 এয়া 4 10 40 হল থাকিলে 5 এতিয়া আমি 3 কোণীয়া আঁকিম 5টা পাইছা নহয় বুজি ইয়াতে আমি কি লিখিম 4 10 40 যোগ 5 তাৰ পাছত এককৰ ঘৰত লিখিম 5 দহকৰ ঘৰত লিখিম আমি 4 তাৰ পাছত আছে 4 10 7 47 4 10 বুলি কোৱাৰ লগতে আকৌ আমি কি কৰিম এনে ধৰণেৰে 10ৰ চিন ব্যৱহাৰ কৰিবলৈ 4টা আঁকিম তেতিয়া হ'ব 4 10 আৰু আমি এককৰ বাবে আঁকিম 7টা 2 3 4 5 6 7 ইয়াতে আমি লিখিব লাগিব 4 10 40 যোগ 7 এককৰ ঘৰত লিখিম আমি 7 দহকৰ ঘৰত লিখিম 4 বুজি পাইছানে তোমালোকে তাৰ পাছত চোৱা ইয়াতে কি আছে চিনসমূহ এটা চিন কিমান আছে এটা সংখ্যা আছে 50 5 10 50 গতিকে আমি ইয়াতে কি কৰিব লাগিব 5টা 4 কোণীয়া আঁকিব লাগিব 2 3 4 5 হয়নে আমি ইয়াতে লিখি দিলো 5 10 50 ইয়াতে আমি এককৰ ঘৰত লিখিম 0 দহকৰ ঘৰত লিখিম 5 এখিনিলে সকলোৱে বুজিব পাৰিলা নহয় আমি কেনেদৰে এই চিন দুটা ব্যৱহাৰ কৰি তালিকাখন পূৰ কৰিলো ইয়াৰ পাছত কি আছে আহা চাও ইয়াতে চোৱা ইয়াত কৈছে তলত দিয়া ধৰণে বহলাই লিখো আহা ইয়াতে 2 10 3 23 কেনেদৰে লিখিছে 2 10 3 এইটো আছে 3 10 2 32 32 টো আমি কেনেদৰে মাতো 3 10 2 32 গতিকে আমি ইয়াত লিখিব লাগিব 3 10 2 তাৰ পাছত আছে 64 64টোত কি থাকে 6 10 4 গতিকে আমি লিখিম 6 10 4 ধৰিব পাৰিছা নহয় তাৰ পাছত চোৱা ইয়াতে আকৌ কি কৰিম আমি ইয়াতে বহলাই লিখা হৈ আছে আমি কাষত সংখ্যাটো লিখিম ইয়াতে আছে 4 10 6 কিমান হল 4 10 6 46 তাৰ পাছত আছে 3 10 কি হ'ব 3 10 30 তাৰ পাছত আছে 5 10 3 কিমান হ'ব 5 10 3 হ'ব 53 বুজি পালানে সকলোৱে আমাৰ এই ভিডিওটি আজি ইমানতে সমাপ্ত হল মই পুনৰ আহিম তোমালোকৰ মাজলৈ এই ভিডিওটিৰ আন অংশটি লৈ ধন্যবাদ